সকলোকে নমস্কাৰ জনাই বুলিছ হেল্থি কিটচেনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাছৰুম আনিছিলোঁ, এয়া মাছৰুম মই আজি বনাম। তাকে এয়া এইখিনি মই ধুই লৈছোঁ, ঠাণ্ডা পানীৰে ধুই ল'লোঁ। ধুই লৈ পেলাই এতিয়া মই কাটি ল'ম। এইখিনি কাটি ল'ম মই ভালদৰে। আপোনাৰ মাংস যেনেকৈ বনাবলৈ যিখিনি মছলা লাগে ইয়াতো সেইখিনি মছলাই ব্যৱহাৰ কৰা হয়। মই এয়া পিঁয়াজ, নহৰু, এয়া আলু কাটি লৈছোঁ। এইখিনি মই মিক্সিত মাৰি ল'ম গোটেইখিনি। মই কেনেকৈ কৰোঁ কামখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনাৰ খাবলৈ খুবেই ভাল হয়, খাই খুব ভাল লাগে। এয়া এনেকৈ মই কাটি ল'ম গোটেইখিনি। এতিয়া ইয়াতে কেঁচা মিঠাতেল দিলোঁ। মই মিঠাতেলত বনাম বস্তুখিনি। প্ৰথমতে মই মাছৰুমখিনি ভাজি ল'ম। ইয়াতে মই অকণমান নিমখ হালধি দিম। আকৌ নিমখ দি মই ভালকৈ ভাজি ল'লোঁ। মই মাছৰুমখিনি ভজা হৈ গ'ল, মই এইখিনি কাঢ়ি ল'ম। ইয়াতে মই আলুখিনি ভাজি ল'ম। আলু আৰু মাছৰুমখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান চয়াবিনো দিম। চয়াবিনকণো অকণ ভাজি ল'ম। ভাজি পেলাই কাঢ়ি ল'লোঁ। এতিয়া মই সেইখিনি তেলতে এয়া আদা, নহৰু, পিঁয়াজ মই পেষ্ট কৰি থৈছোঁ, এই পেষ্টখিনি দি দিম। মছলাখিনি ভজা হৈ গৈছে। পিঁয়াজ, আদা, নহৰুখিনি ভাজি লৈছিলোঁ। ইয়াতে মই এতিয়া অকণমান ধনিয়া গুড়া দিলোঁ। অকণমান আধা চামুচ দিছোঁ মই জিৰা গুড়া দিলোঁ। মই আধা চামুচমান মই এয়া মিট মছলা দিলোঁ। মই এতিয়া এইখিনি দি ভালকৈ লৰাই ল'ম। ইয়াতে মই অকণ হালধি পাউডাৰ দিম। লৰাই ল'ম। অকণ পানী আছিলে মিক্সিটোত, সেইকণ আউডালি পেলাই দি দিলোঁ। আৰু অকণমান দিম। মই আৰু অকণ পানী দিলোঁ। এতিয়া মছলাখিনি মোৰ ভালদৰে উতলি দিলে। এতিয়া মই ইয়াত প্ৰথমতে এই চয়াবিনখিনি দিলোঁ। তাতে মই এতিয়া মাছৰুমখিনি দিম আৰু আলুখিনিও দি দিম। খাবলৈ খুবেই সুন্দৰ হয়।
আপোনালোকেও নিশ্চয় এবাৰ এনেদৰে বনাই খাই চাব। মই একেবাৰে শেষত অকণমান ঘিউ দিম, চাহী গৰম মছলা দিলোঁ, অকণমান চাহী গৰম মছলা দিলোঁ। মোৰ পৰিৱেশনৰ কাৰণে ৰেডি হৈ গৈছে। এয়া চাওকচোন, কালাৰটো দেখিবলৈ আপোনাৰ একদম মাংস তৰকাৰী নিচিনাই লাগিছে। এয়া মোৰ মাছৰুমৰ তৰকাৰী বনোৱা হৈ গ'ল। আপোনাৰ দেখিবলৈ একদম মাংস তৰকাৰী নিচিনা লাগিছে আৰু আপোনাৰ খাবলৈও একদম তেনেকুৱাই সোৱাদ হয়। গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই নিশ্চয় কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। থেংক ইউ ফৰ ৱাটছিং।